হাত ভৰি টাঙি কৰায় চৌৰাঙি পৰি গলা ধূলি বান্ধে। তেনেকৈ হেৰি কৰিবলৈ চেষ্টা কৰিবা, তোমাৰ হৈছে বাৰু অকণমান ইফাল সিফাল হৈছে, একো কথা নাই। হে হৰি দৰ্শন দিয়া, হে শিৱ, হে মংগলময়, হে সনাতন, হে সনাতন মংগলময় হৰি, আমাক দেখা দিয়া, তোমাৰ চৰণত কাকুতি কৰিছো। তোমাৰ গুণনাম চাৰি আন কাম কৰি আমি চাতে মন, তোমাৰ গুণনাম নেগাই, তোমাৰ গুণনাম নুশুনি অন্য কাম কৰি, তাৰমানে অন্য পথেদি গতি বিচৰা সকলৰ কথা কৈছে। আৰু আমাৰ মনটো কৈছে বিষয় ভোগৰ প্ৰতি আমাৰ মনটো বেছিকৈ যায়। সেইকাৰণে কৈছে যে নামটো নলওঁ, সেই সময়টোত অন্য বিষয়ৰ কথাহে ভাবি থাকো। গতিকে ইয়াক নিজে অনুতপ্ত হ'ব লাগিব। আৰু সঁচাকৈয়ে আমি প্ৰাৰ্থনা কৰিছো, এয়া সঁচা অৰ্থত শংকৰদেৱে কীৰ্তন ঘোষা গাইছো বুলি কি ভাবো, তেতিয়াহ'লে খবৰ নাহিব। এয়া আমাৰ নিজৰ কৰি গাইছো আমি। হে হৰি, আমাক দৰ্শন দিয়া, তুমি শিৱ, তুমি সনাতন, তোমাৰ চৰণত ধৰিছো। সঁচা তোমাৰ গুণনাম চাৰি আন কৰি আমি চাতে বল। কৃষ্ণ কোন গৰাকী আহে চাল খালে নেখাও গাই আছে, আপুনি অনুভৱ কৰিব। কিয় এনেকুৱা বাৰু আইসকল, কেলে এনেকুৱা কৈ আছো? আপোনালোক তাৰমানে নিজে পাপত পৰে, এই কোৱা সকলকো তাৰমানে পাপত পেলায়। কোনোৱে একেবাৰে হৃদয়ৰ কথা পাতি আছে, এৰাই কৰিব ঈশ্বৰতকৈও মানে তেওঁলোক মানে দেউতাৰ কথা শুনা নাই, কি কৰিব, উপায় নাই, ভাষা বদলি কৰিবলগীয়া হৈছে। কৃষ্ণ যাৰ লগত আছে কানেকশ্যনটো কাটি দিয়ক। কৃষ্ণ দেউতা কৃষ্ণ প্ৰেম ভাৱে ঈশ্বৰৰ কথা পাতিবলৈ যাওঁতে যদি কেনেবাকৈ মনলৈ তাৰমানে অকণমান খং ভাৱ আহি যায়, তেতিয়াও পাপত পৰে, ব্যাখ্যাকাৰজনো পাপত পৰে। উপায় নাই। কৃষ্ণ মাধৱ দৈত্যৰ পুৰিত পক্ষীৰ দৈত্য বাঘে যেন খেদি, যত দ্ৰোহী আৰু ৰক্ষা নাহি তাৰ পেলাকৈ মাথাটো চেদি। কি কৈছে? বলি ৰাজ্যত নাম গাবলৈ কয়, নাম শুনিবলৈ কয়, বলিয়ে অনুৰোধ কৰে, সেৱা কৰি কয়, কাকুতি কৰি কয়, তথাপিতো তাৰমানে নুশুনে, অন্য কথা পাতে,
চবুৱাতে চবাই থাকে দেখি সুদৰ্শন চক্ৰই সহ্য কৰিব নোৱাৰি খেদি আহিলে আৰু আহি সেই দৈত্যবোৰৰ মাজত সোমাই যত দ্ৰোহী আৰু ৰক্ষা নাহি তাৰ মাথাটো চেদি মূৰবোৰ কাটি পেলাইছে চবৰ। এনেকুৱা সাংঘাতিক হৈছে নাম দিবি আৰু কাৰো নাকৰ কাণৰ স্থানত কাৰো কংকাল নাথাকে কাৰোবাৰ কাণ কাটিছে কাৰোবাৰ কঁকালত কাটি দিছে ডিষ্ট্ৰিক্ট দিছে আৰু হাত ভৰি টেঙি পৰৰ চৌৰাঙি এই চৌৰাঙি তাৰমানে দুই হাত দুই ভৰি চৌৰঙক ভাঙি দিছে আৰু হাতো ভগা ভৰিও ভগা তেনে গৰা গলি কাটে তেওঁলোকে তাৰমানে পিচৰি পিচৰি গৈছে তাহাৰো দান্তসাৰে কদৰ থিয়া মাৰে দৈত্যৰ লাগন কাৰোবাৰ দাঁতবোৰ সৰুৱাই পেলাইছে কাৰোবাৰ কদৰ মাৰিছে নাম লোৱা এইবুলি কৰি আহিছে আৰু দাঁতবোৰ সৰি গৈছে লগ এৰা নাই খেদি খেদি মাৰিছে কাৰো বুকু চিৰি তপতৰ ধৰি ভোজা হৈ কাৰোবাৰ চক্ৰই বুকুখন কাটি দিছে তপত লুচি গৈছে আৰু শগুন আৰু শিয়াল খাই সেইবোৰ অধৰ মেঘৰাতিৰ অনেকে নাছিল দৈত্য হৈল বৃন্দাবন অধৰ্ম নাশ কৰিলে দৈত্য বৃন্দাবন হল চিন্তা কৰছো আমি কেনেকৈ তেনেকুৱা দৈত্য ভাও শুনি দিয়ে যদি লওঁ আমাৰো একেই অৱস্থা হ'ব কৃষ্ণ কৃষ্ণ আপোনালোকৰ এনেকুৱা কৰিছে আমাৰ হেৰিবিলাক মানে আপোনাৰ হেৰি কৰি আছে আপোনাৰ ব্যৱহাৰ কৰি আছে মোহল ভাগৰ হসি যেন মাৰৈ পাখি ক্ষুদ্ৰ ভাই যায় মোৰো জীৱ কৰি কটু পলাই প্ৰাণৰ ইপিনিলো গত ধময় ভয়ত চকু পাছে পাছে ফুৰি হেৰুৱাইলে বুলি মৰয় হৰি দানৱে দাম ৰমা লাগিল হৰণ মাগিল হাতে জানতে তুলি চক্ৰ কজৰাই কোনে দেখাই বলিৰ দুখিয়া ভুল চুৰি পলাই বাৰ কৰি কহিতো ননা পাইল খুজি
বলির চরণে কোকিল হরণে দুনাই হবে মান্য পুজি ভনিল শংকৰে শুনা হব নৰে যতে কবি হৈ ভোগ উত্তদাৰা জন কৰিল সজন অবাৰ আছে বিয়োগ তার চিন্তা করি অন্তকে পাইলে পারো এই জ্ঞান কাম বুলা রাম রাম মুখে ভব নবিতরা হরি রাম রাম কৃষ্ণ কৃষ্ণ প্রভুর চক্র বিষ্ণুর চক্র নহইল সাগরত হস্ত যেন মারো মাটি বিষ্ণুর চক্রই হাতীয়ে মাটি মাৰিবলৈ কি কষ্ট হয় সেইদৰে মাটি মৰা দৈত্যবোৰ বুন্দামাল কৰিছে আৰু পুত্ৰ ভাৰ্যা এৰি মৰ জীৱ কৰি কত পলয় প্ৰাণ ৰাখি পুত্ৰ ভাৰ্যা এৰি ত্যাগ কৰি দৌৰিছে মাত্ৰ নিজে বাচিবলৈ চেষ্টা কৰিছে ইতিনি লোকত ভ্ৰময় ভয়ত চক্ৰপাতে ৰামৰ দোষ আচৰণ কৰাবোৰ কোনো লোকতেই শান্তিত থাকিব নোৱাৰে তিনি লোক স্বৰ্গ মধ্য পাতাল ক'তো থাকিব নোৱাৰে চক্ৰই পাছে পাছে খেদি ফুৰিছে হেৰা পাইলে বুলি মৰয় অমূলি দানৱে দান নুঘূৰে হয় তাৰমানে ভয়ত পলাইছে ইফালে মুখ কৰিছে দান্ত নুঘূৰে মানে অৰ্থাৎ পাছলৈ যাবলৈ সময় নাই ব্ৰহ্মাণ্ড লাগিল শৰণ মাগিল হাতে দান্তে খেৰৰ তুলি হ'ব লাগে এইটো কি দেখ তুলি বুলি লিখিলে হাতে দান্তে খেৰৰ তুলি চক্ৰক ডৰাই কেহু নেদেখাই বলিৰ জুহিয়া বুলি শেষত ব্ৰহ্মাৰ ওচৰ পাইছে ব্ৰহ্মাক সেৱা কৰিছে হাতে দাঁতে খেৰ লৈ ব্ৰহ্মাৰ চৰণত শৰণ বিচাৰিছে আৰু চক্ৰক ভয়ে কেহু নেদেখাই ব্ৰহ্মায়ো ভয় কৰিছে যে যেনেকৈ খেতি ফুৰোতে ব্ৰহ্মাই খাই দিব নোৱাৰি শিৱ খাই নিদিওঁ বুলি ক'লে ভয়ত আৰু শেষত গৈ ভগৱন্তই ক'লে যে চক্ৰৰ খং উঠিলে ভকতৰ দুঃখাচৰণ কৰিলে চক্ৰই ক্ষমা নকৰে আৰু এতিয়া মোৰ বাক্যত চলা নাই ভকতৰ বাক্যত ভকতক কাৰণে দিয়া হৈছে চক্ৰ গতিকে এতিয়া মোৰ কথাও নুশুনিব এই বুলি কৈছিলে এতিয়া চক্ৰক ডৰাই কেহু নেদেখাই বলি জুহিয়া ভকতৰ জুহিয়াক কোনে আশ্ৰয় দিব বুদ্ধি ভৈৰৱ কৰি কলাই বাৰ পুৰি ক'তো নাপাইলো পলাবলৈ আৰু জেগা নাই তেওঁলোকৰ বুদ্ধি শূন্য হৈ গ'ল হৈ গ'ল বলিৰ চৰণে উকিল শৰণে দুনাই সবে মান্য বুজি
আমি বলিৰ চৰণত, কাৰণ চক্ৰই বলিক ৰক্ষা কৰি আছিলে, বলিৰ ৰক্ষা কৰি আছিলে। গতিকে দুনাই আহি বলিৰ চৰণতে সকলোৱে শৰণ পুখিলে। অৰ্থাৎ ভকতৰ যিজনৰ ওচৰত দুআচৰণ কৰিছিলে সেইজন ভক্তৰ ওচৰত আহি আকৌ শৰণ ললে। দুৰ্বাসাই অম্বৰীষক দুআচৰণ কৰিছিলে আৰু শেষত গৈ অম্বৰীষৰ চৰণত পৰিব লগা হ'ল। এয়া নামৰ দুহিয়াৰ ভকতৰ দুআচৰণ কৰাৰ পৰিণাম। ভক্তিৰ শংকৰে শুনা সবে নৰে যতে বিষয় গুৰুজনে কৈছে সকলোৱে শুনাজন এই বিষয় ভোগৰ কথাবোৰ তোমালোকে পাতি নাথাকিবা, তাৰ পৰা বিষয়ৰ প্ৰতি অলপ বৈৰাগ্য হবা। পুত্ৰ দান সবাৰো পুত্ৰ ধন এইবোৰ অন্তেতিয়া, এইবোৰ সকলো আঁতত হৈ যায়। তাৰ চিন্তা এৰি অৰ্থাৎ বিষয়তে থাকা, কিন্তু সেই বিষয়ৰ কথাকে অহৰহ চিন্তা কৰি নাথাকিবা। চিন্তিও হৰি হৰি অহৰহ চিন্তা বস্তু হৰি চৰণ ধৰি লয়। অহৰহ হৰি চৰণ চিন্তা কৰা, হৰি নাম ধৰা। এই কি কৰিব লাগিব? খালে দুটা আছে, দুটা বোলে ফুল ধৰিব নোৱাৰি, দুই হাতে এটাহে ধৰিব লাগিব। এফালে যদি বিষয়ো ধৰো আৰু এফালে নামত ধৰিব খোজো, তেতিয়া বিষয় ভোগৰ জোৰটো বেছি। গতিকে সেইকাৰণে কৈছে দুইটা হাত